আৰু আমাৰ মুখপাত্ৰ বৰ্ণালী ফুকন যুৱ কংগ্ৰেছৰ সদস্যসকল আৰু গুৱাহাটী মহানগৰ কংগ্ৰেছ ব্লক কংগ্ৰেছৰ আৰু মণ্ডল কংগ্ৰেছৰ কংগ্ৰেছে বৃদ্ধি কৰি 400 টকাত দিছিলে তেতিয়া বিজেপিৰ উৎপাতত থাকি মই কিন্তু বিজেপিত থাকোতে সিলিন্ডাৰ লৈ প্ৰতিবাদ কৰা নাছিলো দেই মই পিয়াজৰ মালা পিনা নাছিলো মই কেতিয়াও বাংলাদেশৰ বৰ্ডাৰত গৈ মাটি নিদিও বুলি প্ৰতিবাদ কৰা নাছিলো বিগ ডেমত যেতিয়া ৰাজনাথ সিং গৈছিলে মই বিজেপিত থাকোতে যোৱা নাছিলো ৰাইজক আমি কৈছো ভোট কৰো দিওতে তেখেতসকলে পূৰ্বৰ বিজেপিৰ প্ৰতিশ্ৰুতিখিনিৰ কথা মনত পেলাওক আৰু সঁচাকৈয়ে যোৱা সময়ছোৱাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি অসমৰ কাৰণে কাম কৰিলে ৰাইজৰ কাৰণে কাম কৰিলে নে নকৰিলে এই কথাখিনি চাই ভোট দিবলৈ অনুৰোধ জনাইছোঁ আৰু ৰাইজৰ সঁহাৰি পাইছোঁ কাৰণ বিজেপি দলে যি ভিজন ডকুমেণ্ট দিছিল দৃষ্টিপত্ৰ 10 বছৰৰ কাৰণে তাৰ প্ৰায় 7-8 বছৰ ইতিমধ্যে হৈ গৈছে সেই দৃষ্টিপত্ৰত থকা অনুসৰি না বিদেশী নাগৰিকৰ সমস্যা সমাধান কৰিলে নাই 6 জনগোষ্ঠীক জনজাতিকৰণৰ সুবিধা দিলে না নিবনুৱা সমস্যা দূৰীকৰণত সহায় কৰিলে যিসমূহ প্ৰতিশ্ৰুতি কোনো প্ৰতিশ্ৰুতি পালন কৰিবলৈ যত্ন কৰা নাই মাত্ৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে আৰু সেয়ে আমি ৰাইজক এইবাৰৰ যে তেওঁলোকে যাতে সংবিধান সংশোধন কৰিব নোৱাৰে সংবিধান বদলাব নোৱাৰে আৰু বিজেপি দলৰ তেওঁলোকক জবাবদিহি কৰিবলৈ দাবী জনাইছোঁ ৰাইজক ৰাইজে সঁহাৰি দিছে পূৰ্বতে কংগ্ৰেছৰ হাতত নথকা আসন পাম পূৰ্বতে কংগ্ৰেছৰ হাতত থকা আসনখিনিও ৰাখিম সেই গতিকে এইবাৰ আগৰবাৰতকৈ বহুত ভাল নিৰ্বাচনী ফলাফল পাম প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় তৃতীয় পৰ্যায় প্ৰতিটো পৰ্যায়তে কংগ্ৰেছৰ হাতলৈ আসন আহিব আৰু মই আগতেও কৈছোঁ মই ইমান গন্তি নকৰোঁ মুখ্যমন্ত্ৰীয়ে কোৱা নিচিনাকৈ কিন্তু আমাৰ ফলাফল বহুত ভাল হ'ব আৰু গোটেই ভাৰতবৰ্ষতে আপোনালোকে দেখিছে যিবিলাক প্ৰদেশত বিজেপিৰ শাসন আছে তাত ৰাইজে ভোট দিবলৈ ইচ্ছা কৰা নাই আৰু এইটোৱে এটা সূচাইছে যে বিজেপিৰ প্ৰতি যিটো আগ্ৰহ আৰু উৎসাহ আছিলে সেই আগ্ৰহ আৰু উৎসাহ সাধাৰণ ৰাইজৰ মাজত নাই হেমা মালিনীক আমি কিমান চিনেমা চাওঁ হেমা মালিনী ৰামায়ণৰ অৰুণ গোভিল ৰাম তেওঁলোকৰ সমষ্টিতে কি দুৰৱস্থা বিজেপিৰ লক্ষ্য কৰক আমি কালি গুৱাহাটী আহিলোঁ আজি 2 দিন কেম্পেইন হ'ল এই কেম্পেইন মতে মই দেখিলোঁ যে ইয়াতে আমাৰ কংগ্ৰেছ কেণ্ডিডেটসকলে জিকি আছে আৰু কমফৰ্টেবল বুথত জিকিব অৰুণাচলত কেনেকুৱা ধৰণৰ অৰুণাচলত যেহেতু কংগ্ৰেছৰ তেনেকুৱা ধৰণৰ এটা পৰিৱেশ অৰুণাচল ৰাইজে চেঞ্জ বিচাৰিছে এইবাৰ আৰু আমাৰ যিটো বৰ্তমান MP আছিলে আৰু ইউনিয়ন মিনিষ্টাৰ কিৰেণ ৰিজিজু আৰু ইষ্ট আউটৰ তাপিৰ গাঁও MP তেওঁলোকৰ 3 টাৰ্ম হৈ গ'ল কাৰণে এণ্টি ইনকামেঞ্চি বেছি আৰু গতিকে এইবাৰ ৰাইজে তেওঁলোকক চেঞ্জ বিচাৰিছিলে ময়ো কণ্টেষ্ট কৰিছিলোঁ এইবাৰ আমাৰ কংগ্ৰেছ কেন্দ্ৰীয় দুয়োটাই জিকিব লাগে অৰুণাচল ৰাইজে বিচাৰিছে চেঞ্জ আৰু এইটো কাম কৰা বিচাৰিছে চেণ্টাৰত কংগ্ৰেছ গভৰ্ণমেণ্ট বিচাৰিছে ৰাইজে গতিকে সেকুলাৰ ডেমক্ৰেচিক বাঁচাবৰ কাৰণে ইণ্ডিয়া কনষ্টিটিউশ্যনটো বাঁচাবৰ কাৰণে চবে ৰাইজে এইবাৰ কংগ্ৰেছক চৰকাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত আনিব গতিকে চবে এইটো হিচাপতে ভোটটো দিয়া হৈছে